বুলি কোৱাৰ লগে লগে আমি কি ভাবোঁ যে তাতে এটা ভাল মিউজিকেল ছিগনিফিকেঞ্চ এটা থাকিব লাগে, হয়নে? মুখখন মেলি দিয়ক ভিক্টৰ দা। সেই মোৰ দাড়ি আছে নহয় বাবু, মোৰ দাড়িৰ কাৰণে মুখখন দেখা নাপায়, ঠিক আছে? তোৰ 100 ষ্টাৰটো এনেই গ'ল, 200 দিছা, কিবা এটা লাভ হ'ব পাৰে তোৰ, ঠিক আছে? চ' তাতে এটা মিউজিকেল ছিগনিফিকেঞ্চ। ভিক্টৰ দা, এইবাৰ মই আপোনাৰ ওচৰত ক্লাছ কৰিম বুলি ভাবিছোঁ। প্ৰগতি, তোমাৰ প্ৰগতি নিশ্চিত, তোমাৰ নামো প্ৰগতি, গম পাইছানে নাই? আৰু যদি ভিক্টৰ দাক গুৰু বুলি মানা মানে তোমাৰ প্ৰগতি নিশ্চিত। কেছটো বুজি পাইছানে নাই? মই মালপিচ গেহেৰা আছোঁ, গম পাইছাতো? চ' মই ভাবোঁ যে এটা মিউজিকেল ছিগনিফিকেঞ্চ তাতে থাকিবলৈ, মানে আমাৰ প্ৰফেচাৰ্ছখিনিয়ে ভাবে যে তাতে এটা মিউজিকেল ছিগনিফিকেঞ্চ, প্লাছ তাতে আমি এটা জেম পেড বা ৰেকৰ্ডিং ৰুম এটাও ৰাখিব পাৰোঁ। আৰু জুবিন দাই সদায় দুখীয়া মানুহক সহায় কৰিছিলে, এইটোতো চবেই জানে। জুবিন দাই সদায় দুখীয়া মানুহক সহায় কৰিছিলে, এইটো কথা সকলোৱে গম পায়, হয়নে? তো জুবিন দাই যিহেতু দুখীয়া মানুহক সহায় কৰিছিলে, চ' তাতে যিবিলাক মানে দোকান বা যিবোৰ আছে সেইবোৰ মানে একদম মানে নিম্ন চাপৰ মানুহ, আমাৰ যোনখিনি বিল' পভাৰ্টি লাইন, তেওঁলোকে সেই দোকানবোৰ মানে তেওঁলোকক দোকানবোৰ বনাই দিব লাগে, এনেকৈ স্কুৱেৰ চাইজত, হয়নে? দোকানবোৰ বনাই দিব লাগে আৰু একদম বিল' পভাৰ্টি লাইনৰ দুখীয়া মানুহবিলাকক দিব লাগে, যাতে জুবিন দাই যেনেকৈ দুখীয়া মানুহক পইচা বিলাইছিল জীয়াই থকা অৱস্থাত খাৰঘুলিৰ ঘৰত, ঠিক আছে, সেনেকৈ তেওঁলোকে মানে যাতে কিবা এটা উপাৰ্জন কৰিব পাৰে, ঠিক আছে? সেইটো মই ভাবোঁ, বা মই নহয়, অকল তেজপুৰ ইউনিভাৰ্চিটিৰ মানুহখিনিও, আমাৰ গোটেই ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ্ছখিনিয়ে ভাবে। নাম্বাৰ 4, ক্লিনলিনেছটোত অকণমান গুৰুত্ব দিব লাগিব, কাৰণ জুবিন দাই নেচাৰ ভাল পোৱা মানুহ আছিলে, তেওঁ নেচাৰ খুব ভাল পায়, তেওঁ প্ৰকৃতি ভাল পোৱা মানুহ আছিলে। আৰু জুবিন ক্ষেত্ৰতো অকণমান এনেকুৱা ধৰণৰ যদি আমি কৰিব পাৰোঁ যে নেচাৰ ৰিলেটেড, বা যদি আমি তাতে নাহৰৰ পুলি, ঠিক আছে, বা আমি যদি তাতে প্ৰপাৰলি কিবা এটা মানে প্ৰপাৰ একদম বৰ ধুনীয়াকৈ, যেতিয়া এনেই মই এটা কথা কওঁ, আমাৰ বৰাগাঁৱত এখন, মই জেলত থাকোঁতে শ্বহীদ বাকৰি এটা উদ্বোধন কৰিছে, গম পাই যদি আপোনালোকে, শ্বহীদ বাকৰিটো উদ্বোধন কৰিছে, ডেফিনেটলি খুব ধুনীয়া বনাইছে। এণ্ড তেনেকুৱা শ্বহীদ বাকৰি যোনটো আমাৰ এতিয়া বৰাগাঁৱত আছে, আমি তাতকৈ আৰু অকণমান বেছি ভাল বিচাৰোঁ মানে জুবিন ক্ষেত্ৰটো। সেইটোতো বহুত ধুনীয়া হৈছেই, তো তাতকৈ আৰু ধুনীয়া অকণমান নেচাৰ ৰিলেটেড, যেনেকৈ নেচাৰ ৰিলেটেড বুলি কোৱাৰ লগে লগে কাৰ গোপীনাথ বৰদলৈ নতুন টাৰ্মিনেলটোলৈ মনত পৰিছে? আমাৰ গোপীনাথ বৰদলৈ নতুন টাৰ্মিনেলটো দেখা পাইছেনে নাই?